শীঘ্ৰেই মনোৰঞ্জনধৰ্মী ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত পুৰণি দুই অভিনেতা পুনৰ বেহাৰবাৰী আউটপোষ্টত দেখা যাব কে মোহনক অতি সোনকালেই বেহাৰবাৰী আউটপোষ্টলৈ উভতি আহিব কে ছাৰ আৰু মোহন দুই জনপ্ৰিয় কৌতুক অভিনেতাৰ অভিনয় চাবলৈ অপেক্ষা অনুৰাগীৰ কিয়নো আছা জলি পকি হ'ব যে জানা দেহ ক্ষতি কিয়নো কৈছা আমন জীৱন কাষতে আছো ত্যাগী মোহন জনপ্ৰিয় মনোৰঞ্জনধৰ্মী ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টলৈ পুনৰ উভতি আহিব কে ছাৰ আৰু মোহন দুয়োগৰাকীক শীঘ্ৰেই দেখা পোৱা যাব বেহাৰবাৰী আউটপোষ্টত দুয়োগৰাকীৰ উভতনিৰ এই খবৰে যথেষ্ট চৰ্চা লাভ কৰিছে অনুৰাগীসকলে অধিক আগ্ৰহেৰে বাট চাইছে দুয়োগৰাকী অভিনেতাৰ পুনৰ সেই মনপৰখা অভিনয় উপভোগ কৰিবলৈ অলগদ্ধ চিআইডি তই মাথাৰ গণ্ডগোল কে ছাৰক জুকাই লৈ নকৰিবি ভুল অয়া উল্লেখযোগ্য যে জনপ্ৰিয় মনোৰঞ্জনধৰ্মী ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট এৰিছিল ধাৰাবাহিকখনৰ দুই জনপ্ৰিয় চৰিত্ৰ কে ছাৰ ওৰফে সিদ্ধাৰ্থ শৰ্মা আৰু মোহন খ্যাত দীপজ্যোতি কেওটে দুয়োগৰাকী অভিনেতাই ধাৰাবাহিকখন এৰাৰ খবৰ বিয়পি পৰাৰ পিছতে হতাশ হৈছিল দৰ্শকসকল পৰৱৰ্তী সময়ত দুয়োগৰাকী অভিনেতাক বেহাৰবাৰী আউটপোষ্টলৈ পুনৰ ঘূৰি অহাৰ আশা কৰিছিল অনুৰাগীয়ে ধাৰাবাহিকখনৰ বহু অনুৰাগীয়ে কে আৰু মোহন নোহোৱাৰ বাবে ধাৰাবাহিকখন চাবলৈ বাদেই দিছিল কিন্তু সেইসকল অনুৰাগীৰ বাবে শেহতীয়াকৈ আহিছে এটি সুখৰ খবৰ কিয়নো পুনৰ বেহাৰবাৰী আউটপোষ্টত দেখা পাব কে আৰু মোহনক পুনৰ বেহাৰবাৰী আউটপোষ্টলৈ উভতি আহিব দুয়োগৰাকী অভিনেতা সামাজিক মাধ্যমত এই বিষয়টোৱে চৰ্চা লাভ কৰাৰ পিছতেই স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে সামাজিক মাধ্যমত এই খবৰ বিয়পি পৰাৰ পাছতেই স্বাভাৱিকতে উৎফুল্লিত কৰিছে এতিয়া বেহাৰবাৰী আউটপোষ্টৰ দৰ্শকসকলক তেওঁলোকৰ সিদ্ধান্তৰ পাছতেই পুনৰ ঘূৰিব বেহাৰবাৰী আউটপোষ্টলৈ কে আৰু মোহন খংটো উঠিছে লাহে লাহে মাৰিম এতিয়া গালে চালে সুধিব ওলাইছো বেলেগ কথা আহাচোন আহা কাষতে বহা অয়ে শীঘ্ৰেই মনোৰঞ্জনধৰ্মী ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত পুৰণি দুই অভিনেতা পুনৰ বেহাৰবাৰী আউটপোষ্টত দেখা যাব কে মোহনক অতি সোনকালেই বেহাৰবাৰী আউটপোষ্টলৈ উভতি আহিব কে ছাৰ আৰু মোহন দুই জনপ্ৰিয় কৌতুক অভিনেতাৰ অভিনয় চাবলৈ অপেক্ষা অনুৰাগীৰ কিয়নো আছা জলি পকি হ'ব যে জানা দেহ ক্ষতি কিয়নো কৈছা আমন জীৱন কাষতে আছো ত্যাগী মোহন জনপ্ৰিয় মনোৰঞ্জনধৰ্মী ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টলৈ পুনৰ উভতি আহিব কে ছাৰ আৰু মোহন দুয়োগৰাকীক শীঘ্ৰেই দেখা পোৱা যাব বেহাৰবাৰী আউটপোষ্টত দুয়োগৰাকীৰ উভতনিৰ এই খবৰে যথেষ্ট চৰ্চা লাভ কৰিছে অনুৰাগীসকলে অধিক আগ্ৰহেৰে বাট চাইছে দুয়োগৰাকী অভিনেতাৰ পুনৰ সেই মনপৰখা অভিনয় উপভোগ কৰিবলৈ অলগদ্ধ চিআইডি তই মাথাৰ গণ্ডগোল কে ছাৰক জুকাই লৈ নকৰিবি ভুল অয়া উল্লেখযোগ্য যে জনপ্ৰিয় মনোৰঞ্জনধৰ্মী ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট এৰিছিল ধাৰাবাহিকখনৰ দুই জনপ্ৰিয় চৰিত্ৰ কে ছাৰ ওৰফে সিদ্ধাৰ্থ শৰ্মা আৰু মোহন খ্যাত দীপজ্যোতি কেওটে দুয়োগৰাকী অভিনেতাই ধাৰাবাহিকখন এৰাৰ খবৰ বিয়পি পৰাৰ পিছতে হতাশ হৈছিল দৰ্শকসকল পৰৱৰ্তী সময়ত দুয়োগৰাকী অভিনেতাক বেহাৰবাৰী আউটপোষ্টলৈ পুনৰ ঘূৰি অহাৰ আশা কৰিছিল অনুৰাগীয়ে ধাৰাবাহিকখনৰ বহু অনুৰাগীয়ে কে আৰু মোহন নোহোৱাৰ বাবে ধাৰাবাহিকখন চাবলৈ বাদেই দিছিল কিন্তু সেইসকল অনুৰাগীৰ বাবে শেহতীয়াকৈ আহিছে এটি সুখৰ খবৰ কিয়নো পুনৰ বেহাৰবাৰী আউটপোষ্টত দেখা পাব কে আৰু মোহনক পুনৰ বেহাৰবাৰী আউটপোষ্টলৈ উভতি আহিব দুয়োগৰাকী অভিনেতা সামাজিক মাধ্যমত এই বিষয়টোৱে চৰ্চা লাভ কৰাৰ পিছতেই স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে সামাজিক মাধ্যমত এই খবৰ বিয়পি পৰাৰ পাছতেই স্বাভাৱিকতে উৎফুল্লিত কৰিছে এতিয়া বেহাৰবাৰী আউটপোষ্টৰ দৰ্শকসকলক তেওঁলোকৰ সিদ্ধান্তৰ পাছতেই পুনৰ ঘূৰিব বেহাৰবাৰী আউটপোষ্টলৈ কে আৰু মোহন খংটো উঠিছে লাহে লাহে মাৰিম এতিয়া গালে চালে সুধিব ওলাইছো বেলেগ কথা আহাচোন আহা কাষতে বহা অয়ে